ভকতীয়া গাঁও ৰাজমহল পদ্মনাভ ক্ষেত্ৰত শিশু শিল্পীৰ দ্বাৰা মহাপুৰুষীয় আৰ্হিৰ ভাওনা বামন অৱতাৰ প্ৰদৰ্শন। ভকতীয়া গাঁও যুৱ মঞ্চৰ সৰগুৰি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ভকতীয়া গাঁও ৰাজমহল পদ্মনাভ ক্ষেত্ৰত 4 ফেব্ৰুৱাৰীৰ পৰা 7দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা সদৌ অসম ভিত্তিত প্ৰথম বাৰ্ষিক ভাওনা প্ৰতিযোগিতাখনি শনিবাৰে সামৰণি পৰে। এই সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি ভকতীয়া গাঁও যুৱ মঞ্চৰ সৰগুৰি সাংস্কৃতিক গোষ্ঠীৰ শিশু শিল্পীসকলৰ দ্বাৰা পৰিৱেশন কৰা হয় মহাপুৰুষীয়া আৰ্হিৰ ভাওনা বামন অৱতাৰ। পৰম্পৰা অক্ষুণ্ণ ৰাখি এক আধ্যাত্মিক পৰিৱেশৰ মাজত অনুষ্ঠিত কৰা ভাওনাখনি উপভোগ কৰিবলৈ সহস্ৰাধিক দৰ্শকৰ সমাগম হোৱা পৰিলক্ষিত হয়। ভাওনাখনিত শিশু শিল্পীসকলৰ সাৱলীল অভিনয় উপস্থিত দৰ্শকৰ মন মুগ্ধ কৰিবলৈ সক্ষম হয়। দেৰগাঁৱৰ পৰা কুমুদ বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। ৰাইজে খুব কম সময়ৰ প্ৰস্তুতিৰ ভিতৰতে আমি এই অনুষ্ঠানভাগী আয়োজন কৰিছিলোঁ আৰু এই অনুষ্ঠানভাগী দেৰগাঁৱৰ আমাৰ বিভিন্ন অঞ্চলৰ ভকতীয়া গাঁৱৰ বিভিন্ন অঞ্চলৰ আমাৰ সকলোৱে সহায় সহযোগিতা আগবঢ়াইছিলে। বিশেষকৈ প্ৰচাৰ মাধ্যমে এই অনুষ্ঠানভাগী যিদৰে অসমৰ চুকে কোণে প্ৰচাৰ চলালে সেই প্ৰচাৰে আমাক যথেষ্টখিনি উপকৃত কৰিলে। আমি সমূহ প্ৰচাৰ মাধ্যমৰ সাংবাদিক বন্ধুসকলক আমাৰ ফালৰ পৰা ভক্তি ভৰা সেৱা জনাইছোঁ। তেওঁলোকে আমাক এই অনুষ্ঠানভাগী সফল হোৱাত যি সহায় সহযোগিতা আগবঢ়ালে, দৰ্শকৰ যি আমি এক বিপুল পৰিভৰ দেখিলোঁ, সেইখিনিৰ কাৰণে আপোনালোক সকলোকে দেৰগাঁওবাসীক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জীৱন যাত্ৰাত অপৰিহাৰ্য হৈ পৰা এখন ক্লিনিকেল লেবৰেটৰীৰ পৰা আপুনি বাৰু কি বিচাৰে? সুন্দৰ পাৰ্কিঙৰ সুবিধাৰে এক সুন্দৰ পৰিৱেশ, সুবিধাৰে কেইজনমান সহৃদয় কৰ্মচাৰী, আৱশ্যকীয় সুৰক্ষাৰ সকলো সৰঞ্জাম, প্ৰয়োজনত অলপ মনোৰঞ্জন, যাৰ দ্বাৰা ক্ষণিকৰ অপেক্ষাও হৈ পৰিব পাৰে সুন্দৰ। অভ্যৰ্থনাৰ পৰা লেবৰেটৰীলৈ সুন্দৰ ব্যৱহাৰেৰে সহানুভূতিশীল কৰ্মচাৰী, পৰিষ্কাৰ ৱাছৰুম, অভিজ্ঞতাৰে পুষ্ট কিছু কৰ্মচাৰী, বিশ্বমানৰ অত্যাধুনিক পৰীক্ষাগাৰ, সময়ক প্ৰত্যাহ্বান জনাব পৰা দ্ৰুত সেৱা। এই সকলো সুবিধা পাবৰ বাবে আপোনাৰ ওচৰতে আছে যোৰহাটৰ চাৰিগাঁও বাইপাছৰ কাষতে এম কেয়াৰ।
সুখবৰ নগৰৰ মালোৱালীত হিন্দুস্তান পেট্ৰলিয়ামৰ RP ফুয়েল ষ্টেচন মুকলি ৰাইজৰ বাবে RP ফুয়েল ষ্টেচনত ডিজেলৰ লগতে পেট্ৰল পোৱা 6 বজাৰ পৰা নিশা 10 বজালৈ উপলব্ধ হ'ব যোৰহাটবাসীৰ কাষত আপোনালোকৰ মৰমৰ RP ফুয়েল ষ্টেচন ঠিকনা যোৰহাট মালোৱালী